নমস্কাৰ ষ্টুডিঅ'ত নয়না শইকীয়া বেংক কৰ্মচাৰীৰ দুৰব্যৱহাৰ তথা মানসিক হেঁচাত প্ৰাণ গ'ল এজন ব্যক্তি আব্দুল খালেক নামৰ এজন বৃদ্ধাই খাৰুপেটিয়াৰ ইউনিয়ন বেংকত KYC ফৰ্ম জমা দিবলৈ গৈছিল যোৱা শুক্ৰবাৰে বেংকৰ কৰ্মচাৰীজনে আব্দুল খালেকৰ নামত লোন থকা বুলি কৈ বিভিন্ন দাবী ধমকিৰে পুলিচক গতাই দিম বুলি বহুৱাই ৰাখে বৃদ্ধাজনে কাকতি মিনতি কৰি বেংকৰ পৰা ঘৰলৈ ঘূৰি অহাৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ মৃত্যুৰ মুখত পৰে ঘটনা সন্দৰ্ভত খাৰুপেটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল ভুক্তভোগী পৰিয়ালৰ খাৰুপেটিয়া ইউনিয়ন বেংকৰ কৰ্মচাৰীৰ দুৰ্ব্যৱহাৰ তথা মানসিক হেঁচাত হৃদযন্ত্ৰ বন্ধ হৈ মৃত্যু হয় এজন ব্যক্তি ঘটনা সন্দৰ্ভত খাৰুপেটিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰে পৰিয়ালৰ লোকে জানিব পৰা মতে দৰঙৰ ধুলা থানাৰ অন্তৰ্গত উজাগাঁৱৰ আব্দুল খালেক নামৰ দৰিদ্ৰ বৃদ্ধাজনে খাৰুপেটিয়া স্থিত ইউনিয়ন বেংকত KYC ফৰ্ম জমা দিব গৈছিল যোৱা শুক্ৰবাৰে ইউনিয়ন বেংকৰ নামৰ কৰ্মচাৰীজনে বৃদ্ধাজনৰ KYC ফৰ্ম জমা লোৱাৰ পৰিৱৰ্তে তেওঁক দুৰ্ব্যৱহাৰ তথা হেঁচা প্ৰয়োগ কৰি বেংকৰ পৰা খেদি পঠিয়ায় কৰ্মচাৰী দুৰ্ব্যৱহাৰত দৰিদ্ৰ বৃদ্ধাজনে ভিতৰলৈ ওলাই আহে য'ত মোহন আলী নামৰ দালাল এজন হতুৱাই আকৌ ভিতৰলৈ মাতি বৃদ্ধ মানুহগৰাকীক বেংকৰ কৰ্মচাৰীজনে তেওঁৰ লোন থকা বুলি কৈ বিভিন্ন দাবী ধমকিৰে পুলিচক গতাই দিম বুলি বহুৱাই ৰাখে বৃদ্ধাজনক তেওঁৰ নামত কোনো দিন হাজিৰা কৰি উপায় দিয়ে কৰ্মচাৰী এনে আচৰিত কথা হতভম্ব হৈ পৰে পৰা ঋণ লোৱা নাই বুলি কৈ কাকতি মিনতি কৰি ঘৰলৈ অহাৰ পিছতে গুৰুতৰভাৱে অসুস্থ হৈ পৰে পৰিয়ালৰ লোকে ততাতৈয়াকৈ মংগলদৈ অসামৰিক চিকিৎসালয়ত যায় যদিও চিকিৎসকে ঘৰলৈ পঠিয়াই দিয়ে চিকিৎসা কৰি ঘৰত অনাৰ পিছত লোকজনৰ মৃত্যু হয় তাৎপৰ্যপূৰ্ণ কথা হ'ল খাৰুপেটিয়া স্থিত ইউনিয়ন বেংকৰ কৰ্মচাৰীয়ে গ্ৰাহকৰ লগত কৰা দুৰ্ব্যৱহাৰৰ ঘটনা সংঘটিত হৈ আহিছে এনে কৰ্মচাৰীৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয় ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে সেক্রেটারির সাথে কেস নেকলো কেস নেওয়ার পরে ধুলের থানার দিমু ধুলের থানা নিল না বলে এটা খারাপিটি দেয়া নাকি খারাপিটি নিয়ে গেলাম নিজানির পরে আসমতালি নিয়ে ঢুকলো ঢুকার পরে গেল যে এটা পুলিশ শুদ্ধে আর এই যে আবিদুর উনি শুদ্ধে কইলো বলে অ্যাকাউন্ট নম্বর ভুল আছে থানা খারাপিটি থানা কইলো অ্যাকাউন্ট নম্বর দিয়ে নাই কে এটা ভালা করি উল্টে হয়েছে সিধে করি আরেক কাগজত নিয়ে আসো পরে 200 টাকা দিয়ে ফ্রি কাগজ নিয়ে এলা দেরি হয়েছে 3 টাকা কেস নেকছে এলা সন্ধ্যে হয়েছে সন্ধ্যা হওয়ার পরে গেলাম যার পরে ইনো আবার মোহনালি আসছিল মোহনালিকে আবার আমার যাও বড়রা আর আসমতালি আবার কেলে কইছে মোহনালি খুব বুঝেলো ভালো হোক দিন যায় না আমরা বুদ্ধি করবো সোমবারে এলে কোয়ার পরে আমরা গেলাম মোহনালি কইলো হবো তোমরা কি করবা করিও দেখি শুনি করিও এলে দম দিয়ে মোহনালি গেল মোহনালি ফোন মারছে না কি মারছে আমরা কোয়াবামু না আমরা যাওয়ার পরে ওসি স্যার খুব গরম কোন ওসি ওটা তো আর আমরা খারাপ তখন ওসি স্যার খুব গরম কলে উল্টা পাল্টা তুই হাফ বেরন হয়েছস তুই ধরে গুছি যা এবার করি কয়ে আসমতালি খেদাইয়া দিল নিল না কাগজ শুদ্ধ খেদাইয়া দিল ওই কাগজ নিয়ে আমরা ঘর থাকছি আমরা শুনলাম আর সিক্কি মারি উঠছে মরাই পেলাম এসি আপনার কি হয় যে মরিল শ্বশুর হ আপনার নাম কি আমার নাম আজমা খাতুন ঘর কত ঘর আমার উজাগাঁও কি যে ঘটনাটা আমার জেঠা পরহি গেছিল বেংকত শুক্রবারে যাওয়ার পিছত ইউনিয়ন বেংকত একাউন্ট লৈ গৈছিল পয়সা উঠাবার পেনশনের পয়সা উঠাবলৈ যাওঁতে KYC একাউন্টটো বন্ধ হৈ আছিল KYC ফিল আপ কৰি জমা দিছে জমা দিয়াৰ পিছত একাউণ্টেণ্টে চাইছে যে এইটো বেলেগৰ একাউণ্ট ইয়াতে 12 বছৰৰ পৰা এইটো একাউণ্টত লেনদেন কৰি আছে ট্ৰানজেকশ্যন কৰি আছে পইচা উঠাই আছে পেনশনৰ পইচা উঠাই আছে ইতিমধ্যে একাউণ্টটো বন্ধ হোৱাৰ পিছত এই KYC ফিল আপ কৰি দিছে জমা দিয়াৰ লগে লগে এই একাউণ্টেণ্টে চাইছে একাউণ্টটো ইয়াৰ বেলেগৰ একাউণ্ট তাক দিছিল ভুলবশত কিবা কৰি এখেতে দিছে দিয়াৰ পিছত ইয়াক আৰু মানে এইটো যিটো লৰাৰ একাউণ্ট আছিল সেইজন লৰা বলে লোন দিছে না কি দিছে ই নাজানে তাৰপিছত ই যাৰ লগে লগে ইয়াক ধৰছে ধমকি দিছে কোনে দিলে ধমকি একাউণ্টেণ্ট কি নাম শৰ্মা ছাৰ কোন বেংকৰ ইউনিয়ন বেংক খাৰুপেটিয়া ইউনিয়ন বেংক ধমকি দিয়াৰ পিছত মানুহজনক বাহিৰত আহিছে বাহিৰৰ পৰা
কৈছে তুমি বেলেগৰ পইচা উঠাই লৈ খাই আছা ইমান দিনৰ পৰা জিভা লম্বা হৈছে তোমাৰ এনেকৈ বেয়াকৈ বহুত ভাষা বেয়া কৰিছে কৰাৰ পিছত মানুহজন ভয় খাই বাহিৰত ওলাই আহিছে অহাৰ পিছত আকৌ মহানালী বাহিৰৰ পৰা সাপুতি ধৰি ঘৰত মহানালী বেংকৰ দালাল এটা এখেতে লৈ যায় পাঞ্জা মাৰি ধৰি লৈ গৈছে ভিতৰত লৈ যায় ছাৰৰ সন্মুখত থিয় কৰাই দিয়াৰ পিছত ছাৰে বহুত বেয়াকৈ গালি দিলে দিয়াৰ পিছত এই মানুহজন ভয়ে একদম কঁপি আছে কঁপি থকাৰ পিছত ইয়াৰ ল'ৰাৰ বোৱাৰীয়ে যাই ওলাই লৈ আহিল অহাৰ পিছত মানুহজন কঁপি আছে বহুত ভয় কৰিছে ভয় কৰাৰ পিছত আনি ঘৰত লৈ আহিল অনাৰ পিছতে মানুহজন হাৰ্ট এটেক কৰিলে কৰাৰ পিছত কালি ডাক্তৰত লৈ গ'ল ডাক্তৰত যোৱাৰ পিছত ডাক্তৰে কৈছে এইটো টেনশ্যনে এনেকুৱা হৈছে হাৰ্ট ফেইল কৰিছে আৰু মানুহজন নীতিকে ঘৰত লৈ যোৱা ঘৰত অনাৰ পিছত আজি সন্ধিয়া 4 বজাত মৃত্যু হৈছে।